Guys, কি খবৰ আপোনালোকৰ আশা কৰো সকলোৱে ভালে আছে আৰু ওয়েলকাম টু মাই ইউটিউব চেনেল এণ্ড দিস ইজ আ নিউ ব্লগ আশা কৰো আপোনালোকে ভালে আছে আৰু ময়ো ভালে আছো আৰু গাইস কি কৰিব গাইস ঘৰত থাকি থাকি বৰ হৈ গৈছিলো তো গাইস অলপ টিভিটোৱে চাই আছো ৰব আৰু গাইস আপোনালোকক কৈছো এই মাজতে যে উলছিলে আতৰি দিয়ক ডাঙৰীয়া আহিছে আতৰি দিয়ক এইবোৰ একদম মিছা কথা গাইছে এটা মানে ভুৱা নহয় ঠিক মানে অন্ধবিশ্বাস গাইছ অন্ধবিশ্বাস মানে 7জনী মহিলাৰ গাত আই লম্বিছে টাউন গৈছে ডাঙৰীয়া আহিব তো সেই বুলি দুটা ঘোঁৰা আহিলাক সেই দুটা ডাঙৰীয়া আহি গ'ল থৰি না হ'ব চ' গাইছ আৰু বৰ্তমান মই লিখি আছোঁ এটা কবিতাটো আপোনালোকক মই দেখাই আছোঁ আৰু অলপ পিছত দেখাই আছোঁ আপোনালোকক তো ইনষ্টাগ্ৰামত পাই যাব পিছত যেতিয়া মই দি দিম আৰু আপোনালোকক লিংক মানে আৰু গাইছ চাওক টিভি চাই আছোঁ তো গাইজ ভিডিঅ'টো চলি থকাৰ মাজত আপোনালোকক এটা কথা ক'বলৈ ওলাইছোঁ যে মাজতে যে ওলাইছিল আঁতৰি দিয়ক ডাঙৰীয়া আহিছে আঁতৰি দিয়ক সেইবোৰ আচলতে একদম ভুৱা হয় কাৰণ গাইজ এখন গাঁৱত ধৰক কেইজনমান মহিলাৰ আই ওলাই বুলি যে কয় সেই মানে কিবা এটা হৈছিল আৰু হোৱাৰ পিছত তেতিয়া কোনোবা এজনে কৈছে যে এইখন গাঁৱত অতি সোনকালে দুটা ডাঙৰীয়া আহিব চ' সেই আৰু এদিন এঘৰ মানুহৰ তাত মানে খেৰৰ পুঁজিত খেৰ খাই থাকোঁতে মানুহবোৰৰ দেখি হৈচৈ লাগিল যে ডাঙৰীয়া আহি পালেহি জালুকবাৰী তো তেনেকৈয়ে তেওঁলোকে পূজা চূজা কৰি ডাঙৰীয়াক একদম বগাৰ পৰা ৰঙা কৰি দিলে আৰু তাৰপিছত আহিল আচল টুইষ্টটো তাৰে দুদিন পিছতে আহি পালে আমাৰ ঘোঁৰাৰ মালিক মানে ডাঙৰীয়াৰ মালিক মানে ভগৱানৰ মালিক চ' তাৰপিছত আইনে ক'লে তো লৈ গ'ল ভাল লাগিছে যে মালিক নিজৰ মানে ঘোঁৰাৰ মালিকে ঘোঁৰা দুটা পালে সেইবাবে ভাল লাগিছে কিন্তু এইবোৰ কথা কেতিয়াও বিশ্বাস কৰিব নালাগে যে এইবোৰ এটা অন্ধবিশ্বাস আৰু এনেবোৰ অন্ধবিশ্বাসৰ পৰাই আৰম্ভ হয় ডাইনী হত্যা নৰবলি চ' এনেকুৱা ধৰণৰ কথাবোৰ তাৰ পৰাই আৰম্ভ হয় তো এইবোৰ কেতিয়াও বিশ্বাস নকৰিব অন্ধবিশ্বাসৰ পৰা সদায় দূৰত থাকক গাইজ আপোনালোকে যদি SI SSC RP ৰেলৱে পুলিচৰ বা আৰ্মিৰ কিবা যদি কোচিং কৰিব খোজে তো চামতাত এখন ভাল মানে কোচিং চেণ্টাৰ আছে নতুনকৈ খুলিছে আমাৰ ছাৰ হয় চ' আপোনালোক গোটেই ডিটেইলছ ডেছক্ৰিপশ্যনত থাকিব আৰু যোনখন মানে তাত ধৰক পোষ্টাৰখন সেইখন স্ক্ৰীণত আহি যাব তো আৰু মোক কণ্টেক্ট কৰিলেও হ'ব মই ছাৰক কৈ দিম তো কণ্টেক্ট কৰিব পাৰে ধন্যবাদ গাইজ কোচিং চেণ্টাৰৰ ফ্ৰমখিনি এইকেইটা হেৰিত পাই যাব গাইজ আপোনালোকক ডেছক্ৰিপশ্যনতো দি দিম এড্ৰেছখিনি মানে ক'ত পাব আপোনালোকে তো ডেছক্ৰিপশ্যনতো দিম মোক কণ্টেক্ট কৰিলেও হৈ যাব আৰু গাইজ আপোনালোকক কোচিং চেণ্টাৰটো ডিটেইলছ লাগিলে ফেচবুকতো ভিডিঅ' আছে আপোনালোকক মই লিংকটো দি দিম তলত ডেছক্ৰিপশ্যনত লিংকটো থাকিব আপোনালোকে চাই ল'ব পাৰে ছাৰহঁতৰ নাম্বাৰ থাকিব আপোনালোকে চাই ল'ব পাৰে তো চাওক আৰু গাইজ গৰম কিন্তু দিছে দিয়ক গাইজ গাইজ এইটোৱে আছিল আজিৰ এটা ভিডিঅ' চ' কোচিং চেণ্টাৰটোৰ বিষয়েও আপোনালোকক কৰোঁ আৰু গাইজ আঁতৰি দিয়ক ডাঙৰীয়া আহিছে তো তাৰ বিষয়েও ক'লোঁ তো এই দুটাৰ কাৰণে ভিডিঅ'টো বনাইছিলোঁ তো আজি আছিলে এইটোৱে আজিৰ ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব